অভিভাৱক অভিভাৱিকালৈ মোৰ শুভেচ্ছা জনাইছোঁ আৰু সকলো কৰ্মৰত দায়িত্বত থকা শিক্ষক বিষয়া কৰ্মচাৰী সকলোকে সতৰ্কতাৰে এই পৰীক্ষা যাতে সুকলমে সমাপন হয় তাৰ কাৰণে তেওঁলোকক দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনাইছোঁ। নাগৰিক সমাজৰো মই সহায় সহযোগিতা কামনা কৰিছোঁ আৰু অহা কালিৰে পৰা যি উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হ'ব তাৰ কাৰণেও আজি আগতীয়াকৈ মই সকলো প্ৰাৰ্থী আৰু তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু প্ৰাইভেট শিক্ষানুষ্ঠান বা প্ৰাইভেট শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী আনকি ভেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আমি তেওঁলোককো দায়িত্ব দিয়া নাই, কাৰণ ভেঞ্চাৰ স্কুল এখন বা প্ৰাইভেট স্কুল এখনে কোনো গাফিলতি কৰিলে বা তেওঁলোকে কোনো ৰুল ভায়লেট কৰিলে তেওঁলোকৰ বিৰুদ্ধে আমি কোনো অনুশাসনমূলক ব্যৱস্থা ল'ব নোৱাৰোঁ। এতেকে যাতে আমি অনুশাসনমূলক ব্যৱস্থা কোনো ভায়লেশ্যনৰ ক্ষেত্ৰত আমি ল'ব পাৰোঁ তাৰ কাৰণে চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়কহে একমাত্ৰ এইবাৰ দায়িত্ব দিয়া হৈছে।